নমস্কাৰ মই অঞ্জলীয়ে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি আমি চাৰিটা এফালে ওলাই আহিছোঁ, লগত দেউতাও আহিছোঁ আমি তিনিচুকীয়ালৈ। তিনিচুকীয়া মোৰ দাদা থাকে তাত, ডাঙৰ দাদা, তালৈকে যাওঁ। চুনচুনিৰ পৰা আচলতে কিতাপ কেইখনমান আনিবলৈ আছে, বেটাই আনিবলৈ যাওঁ বুলি ক'লে, আৰু লগতে বিহু বুলি যোৱাও নাছিলোঁ, সেইকাৰণে দুইটাই হৈ গৈছে। বিহু বুলিও যোৱা নাই আৰু কিতাপ কেইখনো আনিবলৈ গৈছোঁ। তাকে দুলীয়াজান পালোহি। দুলীয়াজানৰ এইডোখৰ জেগা আকৌ মোৰ খুব ভাল লাগে, সেইকাৰণে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। আৰু দাদাহঁতৰ ঘৰলৈ যাওঁ। দাদাৰ এখন ফাৰ্নিচাৰ দোকান আছে। মই আজিলৈকে যাব পৰা নাই মানে যোৱাই নহয়। ভাবিছোঁ যদি সময় মিলে আজি দাদাহঁতৰ ফাৰ্নিচাৰ দোকানলৈ যাম আৰু আপোনালোককো দেখাম। ঠিক আছে, তেনেহ'লে ব'লক। এয়া আহি পালোহি। আহিয়ে চিধা দেখিছেনে, মোৰ আকৌ সেউজীয়া ভাল পাওঁ যিহেতু, সেইকাৰণে সেউজীয়াখিনিৰ ওপৰতে পটককৈ চকু যায়। আৰু মই তাকে অকণমান মোৰ ভিডিঅ'ৰ জৰিয়তে ধৰি ৰাখিলোঁ। তাৰমানে মোৰ বৌয়েনো কেনেকৈ থৈছে তাকে, তাইও খুব ভাল পায়। এয়া দেখিছেনে, ভিতৰত ইমান ধুনীয়াকৈ সেউজীয়াকৈ তিনিজোপা ফুল সজাই থৈছে, ভাল লাগি গৈছে। আৰু ইয়াতো দগী আছে। ইয়াৰ আকৌ উৎপাত মানে কি ক'ব, ইমানেই বেছি উৎপাত, অশান্তি কৰে নহয় মানুহ দেখিলে। তাক মানে দৰ্জা বন্ধ কৰি এটা ৰুমত ভৰাই থ'ব লগা হয়, নহ'লে বান্ধি থাকিব লাগে। এয়া দেখিছে কেনেকৈ জঁপিয়াই দিছে। মই ভালকৈ তাক ভিডিঅ'ই কৰিব নাই পৰা। তাকে আৰু কিতাপ কি নিব, কি ল'ব, চিধা আহি সেইখিনিয়ে পাতিলে আৰু অকণমান কথা বতৰা পাতিলোঁ। ইয়ালৈকে ডগীটোৰ লগতো অকণমান ধেমালি কৰিলোঁ। আৰু চাহ তাহ খোৱা নহ'লে আৰু ডাইৰেক্ট ভাতেই খাবলৈ লৈছোঁ। আৰু বৌয়ে তাকে ৰেডি কৰিছে। 3টা মানে বাজিলে। এই ডগীটো আচলতে কি জানেনে, নাম ইয়াৰ পেকো, আৰু খুব ভাল লাগে, বহুত উৎপাত কৰে, মানুহ দেখিলে সি ক'ব নোৱাৰা হৈ যায়। তাকে ভাত খাবলৈ মাতি আছে, ব'লকচোন চাওঁ কি বনাইছে। এয়া কেইবাবিধো বনাইছে, কেইবাটাও আইটেম বৌয়ে বনাইছিলে, খাবলৈ বহুত বেছি সোৱাদ হৈছিলে। 3টা মানেই বাজিলে, সেইকাৰণে ডাইৰেক্ট ভাতেই খাইছোঁ, চাহ তাহ খোৱা নাই। আজি বনাইছিলে হাঁহৰ মাংস আৰু কলডিল, ঔটেঙা দিয়া কচু শাকৰ লগত মাছ, আৰু টিকনি বৰুৱা এখন নিৰামিষ চব্জি আৰু পদিনা চাটনি, আৰু এখন পোলাও বনাইছিলে। পোলাও পিছে পোৱালীকেইটাৰ কাৰণে বনাইছিলে, আমি খোৱা নহ'ল। তাৰপাছতে দেখিছে ইয়াক বান্ধি থ'ব লগা হৈছে, আৰু খাই বৈ অকণমান লেকচাৰ দিলোঁ আমি সকলোৱে। তাৰপাছতে আহিলোঁ ফেক্টৰীৰ ফালে। এইখন দেখিছে HP গ্লাছ হাউচ। বিভিন্ন ধৰণৰ আপোনালোকে গ্লাছৰ আইটেম ল'ব পাৰিব। বহুত ধুনীয়া বনায় গ্লাছ, LED গ্লাছ এনেকুৱাও বনায়। তাৰপাছতে এইখন HP উডেন ফাৰ্নিচাৰ, লগতে উডেন ফাৰ্নিচাৰ আছে। আৰু মই আপোনালোকক ডিটেইলছটো দিম বাৰু, ক'ত পায়, কেনেকৈ দোকানখন ক'ত আছে, আৰু খুব ইউনিক বস্তু পায়। আৰু মই বেলেগৰ দোকানতকৈ শুনিছোঁ অকণমান ডিছকাউণ্ট দিয়ে, অলপ প্ৰাইচবিলাক বেলেগ ধৰণৰ হয়। আপোনালোকে আহিব পাৰে যদি কাৰোবাৰ বিয়াৰ ছিজন, আচলতে এইটো সময় বিয়াৰ ছিজন, বিয়া যদি হ'ব লগা আছে, ফাৰ্নিচাৰ ল'ম বুলি ভাবিছে, তেনেহ'লে আহিব পাৰে। বহুত ধুনীয়া ফাৰ্নিচাৰ ইতিমধ্যে শেষ হৈছে বুলি কৈছে, কাৰণ কেলৈ এতিয়া বিয়াৰ ছিজন চলি আছিলে, বহুতখিনিয়ে নাইকিয়া হৈছে বুলি কৈছে। আৰু এয়া দেখিছে এইফালে ফেক্টৰী যিহেতু নিজেও বনায়, নিজে বনায়, আৰু বহুত ধুনীয়া আইটেম বনাই আছে। মই খুব বেছিকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ। আৰু এইফালে এইটো শ্ব'ৰুম, ইয়াত এই ধৰণে বনাই ৰাখিছে, খুব ধুনীয়া ইউনিক হয়, আৰু মোক খুব ভাল লাগে। কাঠৰ বস্তুবিলাক সাধাৰণতে মোৰ বহুতেই ভাল লাগে, আৰু খুব ধুনীয়া ডিজাইন। আপোনালোকে নিজেও অৰ্ডাৰ দিব পাৰে, আপোনালোকক কেনেকুৱা ডিজাইন লাগে, খুব ধুনীয়া বনায়, ফিনিচিং খুব ধুনীয়া। আপোনালোকে আহি ল'ব পাৰে, মই ডিটেইলছটো দি আছোঁ বাৰু। তিনিচুকীয়াৰ বৰগুৰি বুলি কয় এডোখৰ জেগা, বৰগুৰি ITI ফ্ৰণ্টত, অপজিটত আছে বৰগুৰি। আমাৰ এই ফাৰ্নিচাৰখন, দাদাৰ ফাৰ্নিচাৰখন আপোনালোকে আহিলে গম পাব, অপজিটত আছে। খুব ভাল লাগে, ধুনীয়া আছে ফাৰ্নিচাৰ, আৰু হ'লচেল ৰেটত দিয়ে বুলি কৈছে, হ'লচেল ৰেটত দিয়ে, আপোনালোকে আহিব পাৰে। আৰু এইফালে দেখিছেনে, ফেক্টৰী যিহেতু বহুত ধৰণৰ বনাই আছে, আৰু এইবিলাক ডাইনিং বনাইছে, ইমান ধুনীয়া, ভাল লাগিছে ন ডাইনিংখনৰ ষ্টাইলটো, খুব ধুনীয়া বনাই আছে। বহুত বস্তু বনাই আছে, আৰু বহুত বস্তু নাইকিয়াও হৈছে বুলি কৈছে।
আৰু এফালে গ্লাছৰ আইটেমবিলাক বনাই, ইয়াত গ্লাছবিলাক বনাই আছে। ডাইনিঙৰ এখন কিবা গ্লাছখন কিবা এটা কৰি আছে, এইটো ছাইডত গ্লাছৰ কাম কৰে। আৰু এইখন দেখিছে, এইখন ডাইনিং টেবুলৰ গ্লাছ হয় আৰু এনেকুৱা ধৰণৰ বনাই। আপোনালোকে যেনেকুৱা ইচ্ছা কৰে, যেনেকুৱা বনাবলৈ দিয়ে তেনেকুৱা গ্লাছৰ যিকোনো আইটেম বনায়। আৰু এইকেইখন দেখিছেনে, ইমানেই ভাল লাগিছে নহয়। কোনোবা অৰ্ডাৰ দিছে, এইবিলাক পচন্দৰ অনুসৰি সিহঁতে ডাইনিঙৰ এই গ্লাছকেইখন বনাই আছে। এয়া দেখিছে, খুব ধুনীয়াকৈ বনাইছে। আৰু এইটো ছাইডত গ্লাছৰে কাম কৰে, এটা ছাইডত গ্লাছৰ কাম কৰে, এটা ছাইডত কাঠৰ কাম কৰে। এনেকুৱা ধৰণৰ মানে বহুত ডাঙৰ এটা এৰিয়া হয়। ভিতৰলৈ মই সোমাই আহিলোঁ আৰু দেখিলোঁ। আৰু মই আগতে অহাই নাই বুলি ক'লেও বেয়া নহয়। আহিবলৈ মানে দাদাহঁতৰ ঘৰলৈকে আহোঁ, তাতে থাকে, এইফালে আহিবলৈ মোৰ থাকি যায়। আমাৰ ঘৰ সকলোৱে, আমাৰ এওঁতো কেইবাবাৰো আহিছে, কিন্তু মোৰ অহা হোৱা নাই। আজি আহিলোঁ। আৰু আপোনালোকে যদি কাঠৰ কিবা ফাৰ্নিচাৰ ল'ম বুলি ভাবিছে, আহিব পাৰে। তেনেহ'লে আজিলৈ আহিছোঁ, বাই।